নমস্কাৰ, মই আমাৰ এই কাশীপুৰ বাথৌ আৰ্হিখেৰাই মহোৎসৱ উদযাপনটো আজি আমি তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই উদযাপনটো কাশীপুৰ গাঁৱত মানে 71 সংখ্যক এই উদযাপন আমি কৰিছোঁ। গতিকে এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এইটো আয়োজন কৰিছোঁ। আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমাৰ প্ৰথম কাৰ্যসূচী হৈছে আমাৰ বাথৌবেদীত মানে বন্তি প্ৰজ্বলন, আৰু দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ বাথৌ ধৰ্মীয় পতাকা উত্তোলন, আৰু তৃতীয় কাৰ্যসূচী হৈছে আমাৰ শ্বহীদ তৰ্পণ। আৰু আমাৰ অলপ পিছতে ইয়াৰ পিছতে কাৰ্যসূচী আছে আমাৰ সমূহীয়া প্ৰাৰ্থনা। আমাৰ বাথৌ মহাপ্ৰভুক আমি প্ৰাৰ্থনা কৰিম। আৰু এই সভাত, এই উৎসৱত, এই উদযাপনত নলবাৰী জিলাৰ বিভিন্ন গাঁৱৰ পৰা ইয়াত লোক আহিছে আৰু মানে আৰজ পাৰ্টি আহিছে। আৰু এই তেখেতসকলে লগ হৈ আমাৰ ইয়াত মানে একেলগে মহাপ্ৰভুক প্ৰাৰ্থনা কৰিব, মানে বিশ্বৰ মংগলৰ কাৰণে, সমাজৰ মংগলৰ অতিথি হিচাপে কোন কোন আছে? বিশিষ্ট অতিথি হিচাপে কোন কোন আছে? বিশিষ্ট অতিথি হিচাপে আমাৰ আছে, আমাৰ ধৰ্মীয় মুকলি সভা হ'ব আমাৰ বাক্সা জিলাৰ উপদেষ্টা লক্ষ্মণ চন্দ্ৰ বড়োদেৱ, আৰু নিৰ্দিষ্ট বক্তা হিচাপে তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু মুখ্য অতিথি আছে আমাৰ মানে সদৌ বাথৌ মানে বাথৌ উদযাপন কমিটিৰ অল আছাম এইটো আমাৰ মাইনাওৰ যিটো আমাৰ মহিলাসকলৰ মাইনাওৰ যিটো নেকি ভাইচ মানে স্পীকাৰ, এই স্পীকাৰত তেখেতে আমি অতিথি হিচাপে মাতিছোঁ। তেখেতসকলে আমাৰ ইয়াত আহি উপস্থিত হ'ব খন্তেক পিছতে। গতিকে আৰু গধূলিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, আৰু ইয়াত অগণন লোকৰ সমাৱেশ ঘটিব। প্ৰতি বছৰে ঘটিছে, এইবাৰ অলপ বেছিয়ে হ'ব। বিভিন্ন জিলাৰ বিভিন্ন মানে গাঁৱৰ পৰা ইয়াত উপস্থিত হ'ব ভক্তসকল। আমি যদিও বা আমাৰ ইয়াত আমি 71 সংখ্যক আমি উদযাপন কৰিছোঁ, কিন্তু আমি আৰ্থিক অৱস্থাৰ কাৰণে আমাৰ প্ৰধান কাম আমাৰ মহাপ্ৰভুৰ যি মন্দিৰ, এই মন্দিৰটো আমি স্থাপন কৰিব পৰা নাই। গতিকে আমাৰ ইয়াত আমি দুটা সমষ্টিত আমি ইয়াত হৈছিল। আগত আমি ধৰ্মপুৰ সমষ্টিত আছিলোঁ, তেখেত চন্দ্ৰমোহন পাটোৱাৰী আমাৰ বিধায়ক আছিল। আৰু এতিয়া আমি নতুনকৈ ডিলিমিনেশ্যনৰ পিছত আমি নতুনকৈ এতিয়া নলবাৰী সমষ্টিত আমি অন্তৰ্ভুক্ত হৈছোঁ। গতিকে আমি মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক আমাৰ জয়ন্ত মল্ল বৰুৱা দেৱলৈ এইটোৱে অনুৰোধ জনাইছোঁ, এইটোৱে আহ্বান জনাইছোঁ, যাতে আমাৰ এই ইমান পুৰণি অনুষ্ঠানটো, ঐতিহাসিক যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো যাতে উন্নতিকল্পে যাতে আৰ্থিক সাহায্য কৰে, আৰু আধৰুৱা হৈ থকা মন্দিৰটো যাতে আৰ্থিক অনুদান দি আমাক সহায় কৰে। আৰু বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ডেভেলপমেণ্ট কৰাৰ কথা মানে অভাৱ আছে। আমাৰ এই ফিল্ড ডেভেলপমেণ্টৰ কথা আছে। বানপানী আহিলে এই ফিল্ডটো ডুবি যায়। এতিয়া এটা সভাগৃহৰ দৰকাৰ, অডিটৰিয়ামৰ দৰকাৰ, য'ত আমি মিটিং কৰিব পাৰোঁ, ধৰ্মীয় অনুষ্ঠানবিলাক আমি পাতিব নোৱাৰোঁ।